নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হুইচ ডাইনেষ্টিজ কইন্স ৱেৰ ন'ন এজ নাৰায়ণী? কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল? আনচাৰ অপশ্যন বি, কোচ বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল। কুৱেশ্যন 2, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অৱ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? আনচাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল অপশ্যন এ, কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন 3, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অৱ দ্য ৰামায়ণ? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? আনচাৰ অপশ্যন চি, মাধৱ কন্দলী আছিল। কুৱেশ্যন 4, হুৱেৰ ইজ ইছৰো হেডকোৱাৰ্টাৰ্ছ লোকেটেড? ইছৰো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ ইছৰো মুখ্য কাৰ্যালয় বাংগালোৰত অৱস্থিত। কুৱেশ্যন 5, ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুলি ইনটু ফ'ৰ্চ ইন? ভাৰতৰ তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল? আনচাৰ অপশ্যন ডি, অক্টোবৰ 2005। কুৱেশ্যন 6, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ? অঞ্চল অনুসৰি অসমৰ কোনখন জিলা সৰ্ববৃহৎ? আনচাৰ অঞ্চল অনুসৰি অসমৰ কাৰ্বি আংলং জিলা সৰ্ববৃহৎ। কুৱেশ্যন 7, হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান ন'ন এজ? জাপানৰ মুদ্ৰা কি নামেৰে জনাজাত? আনচাৰ জাপানৰ মুদ্ৰা য়েন নামেৰে জনাজাত। কুৱেশ্যন 8, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড? কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? আনচাৰ অপশ্যন চি, কাৰ্বি আংলং জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। কুৱেশ্যন 9, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড? কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? আনচাৰ অপশ্যন এ, নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত। কুৱেশ্যন 10, এভৰি ইয়েৰ আছাম পুলিচ ডে ইজ অবজাৰ্ভ অন? প্ৰতি বছৰে অসম আৰক্ষী দিৱস পালন কৰা হয়? আনচাৰ অপশ্যন ডি, 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়। কুৱেশ্যন 11, হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত দ্বিতীয়খন ছবি আছিল? আনচাৰ অপশ্যন বি, ইন্দ্ৰমালতী। কুৱেশ্যন 12, হু ৰট দ্য বুক ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে লিখিছিল? আনচাৰ ভক্তি ৰত্নাৱলী গ্ৰন্থ মাধৱদেৱে লিখিছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হু ইজ অলছ' ন'ন এজ বিহগী কবি? কাক বিহগী কবি বুলিও জনা যায়? অপশ্যন এ, ডিম্বেশ্বৰ নেওগ। অপশ্যন বি, নলিনীধৰ ভট্টাচাৰ্য। অপশ্যন চি, ৰঘুনাথ চৌধুৰী। আৰু অপশ্যন ডি, নীলমণি ফুকন। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।